অন্যান্য যাত্ৰাৰ সকলো সদস্যলৈ নমস্কাৰ জনাই আজি মই এই এল'ভেৰা জেলটোৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। এইটো হৈছে এল'ভেৰা জুচ মানে ৰস, আৰু ৰসটো কেনেকৈ বনোৱা হৈছে থাৰ্মেলি প্ৰচেছ ভেজিটেবল জুচ। থাৰ্মেলি মানে গৰম কৰা হৈছে, গৰম কৰি পেলাই এই জুচটো পেকেজিং কৰা হৈছে। ৰসটো এই পেকেজিংটো কৰা হৈছে জাৰ্মানীত। এইটো জুচটো জাৰ্মানীতে উলিওৱা হৈছে আৰু পেকেজিংও জাৰ্মানীতে কৰা হৈছে। ইয়াত লিখা আছে আৰু যিটো এল'ভেৰা গছটো এই প্ৰডাকশ্যনটো হৈছে আমেৰিকাত হৈছে। আমেৰিকাৰ পৰা আনি জাৰ্মানীত ফেক্টৰীত এইখিনি কাম কৰা হৈছে। আৰু কি হৈছে আমি ভাৰতলৈ এইটো আমদানি কৰি আনি বিক্ৰী কৰিছোঁ। ইয়াত কি বস্তু আছে মই এবাৰ কৈ দিছোঁ। ইয়াত লিখিছে এনাৰ্জি আছে, কাৰ্বহাইড্ৰেট আছে আৰু ছডিয়াম আছে। এইটো হৈছে পিয়ৰলি হাৰ্বেল। ইয়াত কোনো বস্তু মিক্স নাই, মাত্ৰ এল'ভেৰা জুচটো প্ৰচেছ কৰি পেকেজিং কৰা হৈছে। তাত কোনো বস্তু মিক্সাৰ কৰা হোৱা নাই, পিয়ৰ হাৰ্বেল। আৰু এল'ভেৰা জুচটোত কি আছে? এনাৰ্জি, শক্তি আছে, কাৰ্বহাইড্ৰেট আছে, সেইটো শক্তি উৎপন্ন কৰে, আৰু ছডিয়াম আছে। ছডিয়ামটোৱে কি কৰে? উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ইয়াত কি হৈছে? ফেটছ আছে নীল, প্ৰটিন নীল আৰু চুগাৰ নীল। গতিকে চুগাৰো নাই, প্ৰটিনো নাই আৰু ফেটছো নাই। গতিকে এই হেৰিটো হাৰ্টৰ পেচেণ্টৰ কাৰণে আৰু বিশেষকৈ ডায়েবেটিছ থকা লোকৰ কাৰণে খুব উপকাৰী। এইটো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, কাৰণ ইয়াত চুগাৰটো নাই। আৰু এই জেলটো ব্যৱহাৰ কৰিলে কি আমাৰ উপকাৰ হয় তাৰ এখন লিষ্ট আছে। মই সেই লিষ্টখন আপোনালোকৰ আগত পঢ়ি দিম। যে 1 নম্বৰ হৈছে পাচন ক্ৰিয়া সুস্থ ৰাখে, আৰু 2 নম্বৰতে হৈছে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, 3 নম্বৰতে হৈছে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰে, 4 নম্বৰতে হৈছে শৰীৰৰ ভিতৰত থকা লেতেৰাসমূহ দূৰ কৰাত সহায় কৰে, 5 নম্বৰতে হৈছে শৰীৰ নিৰোগী কৰাত সহায় কৰে, 6 নম্বৰতে হৈছে মানসিক চাপ প্ৰতিৰোধ কৰে, তাৰপিছতে 7 নম্বৰটো হৈছে কেঞ্চাৰ প্ৰতিৰোধক, 8 নম্বৰটো হৈছে হাৰ্ট সুস্থ আৰু সবল কৰি ৰাখে, আৰু 9 নম্বৰটো হৈছে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই তোলে, 10 নম্বৰটো হৈছে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু সুস্থ ৰখাত সহায় কৰে, 11 নম্বৰটো হৈছে গেষ্ট্ৰিক এচিডিটি দূৰ কৰে, 12 নম্বৰটো হৈছে হাঁপানি এজমা ৰোগ দূৰ কৰে, 13 নম্বৰটো হৈছে দৈনিক প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল সম্পূৰ্ণ যোগান ধৰে, যাৰ ফলত আমাৰ শৰীৰ ক্ষমতাৱান কৰি তোলে, 14 নম্বৰটো হৈছে শৰীৰৰ ওজন আৰু শক্তি নিয়ন্ত্ৰণ কৰে, 15 নম্বৰটো হৈছে হাড় আৰু মাংসপেশীৰ বাবে অতিকৈ প্ৰয়োজনীয়। আৰু কি কৰে? 17 নম্বৰটো হৈছে হীৰা নাৰ্ভাছ ছিষ্টেমসমূহৰ বাবে বহুত উপকাৰী, আৰু 18 নম্বৰটো হৈছে বেক্টেৰিয়া ভাইৰাছ ফাংগাছৰ ওপৰত প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে, আৰু 19 নম্বৰটো হৈছে হজম শক্তি বৃদ্ধি কৰে, 20 নম্বৰটো হৈছে লিভাৰ সুস্থ ৰখাত সহায় কৰে, 21 নম্বৰটো হৈছে শৰীৰৰ বাহিৰৰ বা ভিতৰৰ ঘাঁ ফোহা নিৰাময় কৰাত সহায় কৰে, আৰু 22 নম্বৰটো হৈছে বিষ নিবাৰক লগতে আৰু বহুতো উপকাৰিতা লাভ কৰিব পাৰি। এই এল'ভেৰা বস্তুটো আপোনালোকে জানে, আমাৰ অসমীয়াত ইয়াত কোৱা হয় ছাল কুঁৱৰী বুলি। ইয়াৰ প্ৰয়োজনীয়তাসমূহ সকলোৱে উপলব্ধি কৰক, আৰু এইটো নিজেও খোৱাৰ কাৰণে অভ্যাস গঢ়ি তুলিব লাগে, আৰু আনকো পাৰিলে ইয়াৰ যোগান দি সহায় কৰিব পাৰিলে ভাল। নমস্কাৰ।